নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ 19 নম্বৰ ক্লাছটোলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ এটা কনচেপ্ট যিটো কনচেপ্ট কেৱল অসম টেট বুলিয়ে নহয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় আৰু বন্ধুসকল আজি আমাৰ মেইন কনচেপ্টে হৈছে কোৱাড্ৰিলেটাৰেল আৰু এই যিটো চতুৰ্ভুজ এই চতুৰ্ভুজৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম চতুৰ্ভুজ কি বস্তু চতুৰ্ভুজ কেনেকুৱা বা চতুৰ্ভুজৰ ধৰ্ম কি আছে চতুৰ্ভুজৰ প্ৰকাৰ কিমান আছে আটাইখিনি বিষয় আজি আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আপোনালোকে কেৱল ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব কতো কোনেও ভিডিঅ'টো স্কিপ নকৰিব এতিয়া প্ৰথম কথা যিটো আমি চতুৰ্ভুজ বা যিটো আমি কোৱাড্ৰিলেটাৰেলছ বুলি কৈছোঁ তাৰ মানেনো কি প্ৰথমে আমি জানি ল'ম চাওক মই প্ৰথমে ধুনীয়াকৈ কৈ আছোঁ যে একে ৰেখাত নথকা মই যদি চাৰিটা বেলেগ বেলেগ বিন্দু লওঁ একে ৰেখাত নথকা মই চাৰিটা কি কৰিছোঁ বেলেগ বেলেগ বিন্দু লৈছোঁ হয়নে এতিয়া এই বিন্দুকেইটাক মই যেতিয়া সংযোগ কৰি দিম এই বিন্দুকেইটাক মই যেতিয়া সংযোগ কৰি দিম এই সংযোগ কৰাৰ পিছত যিটো মানে আকৃতি আমি দেখিবলৈ পাম সেই আকৃতিটোকে আমি কি বুলি ক'ম চতুৰ্ভুজ বুলি ক'ম ঠিক আছে মানে একে ৰেখাত নথকা চাৰিটা বেলেগ বেলেগ বিন্দুক সংযোগ কৰাৰ পিছত আমি যিটো বন্ধ আকৃতিৰ এটা চিত্ৰ দেখিবলৈ পাইছোঁ এই চিত্ৰটোক আমি কি বুলি কৈছোঁ এই চিত্ৰটোৱে হৈছে কি চতুৰ্ভুজ ওকে এই যিটো চতুৰ্ভুজ আমি চতুৰ্ভুজটোক এনেকুৱাকৈ ক'ব পাৰোঁ যে এখন সমতলত থকা চাৰিটা বেলেগ বেলেগ বাহুৰে আৱৰি থকা বন্ধ চিত্ৰটোকো আমি কি বুলি কওঁ চতুৰ্ভুজ বুলি কওঁ এতিয়া আপোনালোকে ধুনীয়াকৈ এটা বস্তু গম পালে যে চতুৰ্ভুজ যেতিয়া হ'ব লাগিব চতুৰ্ভুজ হ'ব লাগিলে কি হ'ব লাগিব তাত মানে চাৰিটা বাহু থাকিব লাগিব ঠিক আছে চতুৰ্ভুজ হ'ব লাগিলে তাত কি থাকিব লাগিব চাৰিটা বাহু থাকিব লাগিব কাৰণ চাৰিটা বাহুৱে গঠন কৰা বন্ধ আকৃতিৰ চিত্ৰটোকে আমি কি বুলি ক'ম চতুৰ্ভুজ বুলি ক'ম নে নকম এই যিটো চিত্ৰ মই ইয়াত অংকন কৰিলোঁ এই চিত্ৰটোক আমি কি বুলি ক'ম চতুৰ্ভুজ বুলি ক'ম হয়নে গতিকে এই চতুৰ্ভুজৰ কি থাকিব চাৰিটা বাহু থাকিব আৰু চাৰিটা বাহুৰ লগতে কি থাকিব চাৰিটা শীৰ্ষ বিন্দু থাকিব যেনে যদি মই এই বিন্দুটোক এ বুলি ধৰোঁ এই বিন্দুটোক যদি মই বি বুলি ধৰোঁ এইটোক মই চি বুলি ধৰোঁ তেন্তে এইটোক আমি কি বুলি ধৰিম ডি বুলি ধৰিম এতিয়া এই যি চাৰিটা মই বিন্দু ধৰিলোঁ এইকেইটা বিন্দু কি হ'ব এই যিটো মানে ইয়াত চতুৰ্ভুজ অংকন কৰিছোঁ এই অংকন কৰা চতুৰ্ভুজটোৰ এইকেইটা কি হ'ব ইয়াৰে শীৰ্ষ বিন্দু মানে এই যিটো চতুৰ্ভুজ আপোনালোকে দেখিবলৈ পাইছে এই চতুৰ্ভুজটোৰ চাৰিডাল বাহু কি আছে এডাল বাহু হৈছে এ বি বাহু তাৰপিছত বি চি বাহু তাৰপিছত চি ডি বাহু আৰু তাৰপিছত কি আছে এ ডি বাহু আৰু শীৰ্ষ মানে বিন্দু চাৰিটা কি আছে যে এ বিন্দু বি বিন্দু চি বিন্দু আৰু ডি বিন্দু এই বিন্দুকেইটা কি হৈছে এই যিটো মানে ইয়াত মই চতুৰ্ভুজ অংকন কৰিছোঁ চতুৰ্ভুজটোৰ শীৰ্ষ বিন্দু আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে একদম ধুনীয়াকৈ এনেকৈ লিখি লওক ইয়াত প্ৰস্পাৰ্টিছ বুলি লিখি কিনে 1 নম্বৰ প্ৰস্পাৰ্টিছ আপোনালোকে লিখিব সামন্তৰিকৰ কি বাহু চাৰিটা মানে কি লিখক আপোনালোকে চাৰিটা বাহু এনেকৈ ধুনীয়াকৈ লিখি লওক মানে এইখিনি বস্তু আপোনালোকে জনাটো বহুত বেছি দৰকাৰ হয়নে গতিকে আপোনালোকে ধুনীয়াকৈ লিখি লওক কি লিখক চাৰিটা বাহু আমি চাৰিটা বাহু কি পাইছোঁ ইয়াত ধুনীয়াকৈ আপোনালোকে ইয়াত লিখিব পাৰে চাৰিটা বাহু কি পাইছোঁ আমি বোলে এ বি বাহু ঠিক আছে নেক্সট আমি কি পাইছোঁ বি চি বাহু নেক্সট আমি কি পাইছোঁ চি ডি বাহু আৰু আটাইতকৈ শেষত আমি কি পাইছোঁ এ ডি বাহু ঠিক আছে এই চাৰিডাল কি হৈছে এই চাৰিডাল বাহুৰে যিটো বন্ধ চিত্ৰ ইয়াত অংকন কৰা হৈছে সেই অংকন কৰা বন্ধ চিত্ৰটোকো আমি কি বুলি কৈছোঁ চতুৰ্ভুজ বুলি কৈছোঁ এতিয়া আমি এটা কি পালোঁ গুণ বা ধৰ্ম আমি এটা পাই গ'লোঁ যে চতুৰ্ভুজত চাৰিটা বাহু থাকিব লাগিব বাহুকেইটা আমি কি পাইছোঁ এই চতুৰ্ভুজটোৰ যে এ বি বি চি চি ডি আৰু এ ডি হয়নে এতিয়া নেক্সট মই ধুনীয়াকৈ তাৰ পিছৰ গুণটো কৈ আছোঁ যে তাৰ পিছৰ গুণটোত আমি কি পাইছিলোঁ যে চাৰিটা কি আছে শীৰ্ষ বিন্দু আছে কি আছে চাৰিটা শীৰ্ষ বিন্দু আছে ওকে এনেকৈ ধুনীয়াকৈ আপোনালোকে লিখি লওক যে চাৰিটা কি আছে চতুৰ্ভুজত শীৰ্ষ বিন্দু আছে আৰু শীৰ্ষ বিন্দুকেইটা কি আছে এ বি চি আৰু কি আছে ডি এইকেইটা কি হৈছে চতুৰ্ভুজটোৰ শীৰ্ষ বিন্দু এইখিনিলৈকেতো কনচেপ্টটো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে একদম ধুনীয়াকৈ কনচেপ্টটো বুজিব তাৰপিছত আপোনালোকে যিকোনো কুৱেশ্যন কৰিব পাৰিব নাইবা চতুৰ্ভুজৰ যিমানখিনি প্ৰকাৰ আছে আমি গোটেইখিনি প্ৰকাৰটো পঢ়িমেই প্ৰথমে চতুৰ্ভুজখিনি পঢ়ি আছোঁ ঠিক আছে এতিয়া চাওক এই যি আমি চতুৰ্ভুজটো ইয়াত অংকন কৰিছোঁ ইয়াতে কি আছে এই যি দুটা ধৰি লওক এৰ মুখামুখিকৈ কোনি আছে চি আছে বা বিৰ মুখামুখিকৈ কোনি আছে ডি আছে এই যি দুটা মুখামুখিকৈ আছে বিপৰীত ফালে আছে এইকেইটাক আমি কি বুলি ক'ম বিপৰীত শীৰ্ষবিন্দু ঠিক আছে 3 নম্বৰ প্ৰস্পাৰ্টিছ আপোনালোকে লিখি ল'ব পাৰে ইয়াৰ বিপৰীত শীৰ্ষবিন্দু কি থাকে দুটা বিপৰীত শীৰ্ষবিন্দু আছে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব দুটা বিপৰীত শীৰ্ষবিন্দু দুটা বিপৰীত কি আছে ইয়াতে শীৰ্ষবিন্দু আছে কি আছে এটা শীৰ্ষবিন্দু কি হ'ব বি আৰু ডি আনটো শীৰ্ষবিন্দু কি হ'ব এ আৰু চি আপোনালোকে ধুনীয়াকৈ লিখি ল'ব এ
আৰু চি শীৰ্ষ মানে কি ক'ম আমি বিপৰীত শীৰ্ষবিন্দু তাৰপিছত নেক্সট আমি কি লিখিম বি আৰু ডি এইটো কি হ'ব বিপৰীত শীৰ্ষবিন্দু ইমানখিনিলৈকে ঠিকে আছে যে শীৰ্ষবিন্দু টোটেল কিমানটা আছে চতুৰ্ভুজত 4টা আছে বিপৰীত শীৰ্ষবিন্দু কোনকেইটা এ আৰু চি বিপৰীত শীৰ্ষবিন্দু বি আৰু ডি কি হয় বিপৰীত শীৰ্ষবিন্দু এতিয়া চাওক আপোনালোকৰ অকমান হ'লেও কনসেপ্টখিনি আপোনালোকে ডেভেলপ কৰিব পাৰিছে হয়নে এতিয়া চাওক ইয়াত মই ধুনীয়াকৈ এটা কথা আৰু আপোনালোকক কৈ আছোঁ যে এই যিটো বিন্দু যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা যি দুটা বাহু ওলাই গৈছে এই বাহু দুটাক আমি কি বুলি ক'ম সন্নিহিত বাহু বুলি ক'ম ঠিক আছে যে এটা শীৰ্ষবিন্দুৰ পৰা যি দুটা বাহু ওলাই গৈছে এই বাহু দুটাক আমি কি বুলি ক'ম যে সন্নিহিত বাহু বুলি ক'ম যেনে এ বিৰ মানে সন্নিহিত বাহু কোনটো হ'ব এ ডি হ'ব বা বি চিৰ সন্নিহিত বাহু কোনটো হ'ব চি ডি হ'ব মানে এনেকুৱা ধৰণৰ কনসেপ্টখিনি আপোনালোকে একদম ধুনীয়াকৈ মনত ৰাখিব সন্নিহিত বাহু কাক কয় যে যেতিয়া এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দুৰ পৰা মানে কি হ'ব দুটা বেলেগ বেলেগ বাহু ওলাই যাব সেই বাহু দুটাক আমি কি বুলি ক'ম সন্নিহিত বাহু বুলি ক'ম ঠিক আছে ক্লিয়াৰ ইমানখিনিলৈকে কনসেপ্টটো ক্লিয়াৰ এতিয়া চাওক এই যি আমাৰ বিপৰীত শীৰ্ষবিন্দু আমি পালোঁ বিপৰীত শীৰ্ষবিন্দুক যেতিয়া আমি সংযোগ কৰিম বিপৰীত শীৰ্ষবিন্দুক যেতিয়া আমি এনেকুৱাকৈ সংযোগ কৰিম তেতিয়া যি আমি সংযোগী যিডাল আমি ৰেখা ল'ম সেই সংযোগী ৰেখাডালক আমি কি বুলি ক'ম এই চতুৰ্ভুজটোৰ কৰ্ণ বুলি ক'ম ঠিক আছে এই সংযোগী যিডাল আমি ৰেখা পাইছোঁ সেই ৰেখাডালক আমি কি বুলি ক'ম যে চতুৰ্ভুজটোৰ কৰ্ণ বুলি ক'ম আৰু এটা চতুৰ্ভুজত কিমানডাল কৰ্ণ থাকে দুডাল কৰ্ণ থাকে ঠিক আছে কিয়নো বিপৰীত শীৰ্ষবিন্দু দুটা যেতিয়া আমি সংযোগ কৰিম সেই সংযোগী ৰেখাডালকে আমি কি বুলি ক'ম চতুৰ্ভুজৰ কৰ্ণ বুলি ক'ম ঠিক আছে গতিকে আপোনালোকে 4 নম্বৰ প্ৰশ্নপত্ৰত লিখি থওক যে কি থাকিব ইয়াতে দুডাল কৰ্ণ থাকিব দুডাল কৰ্ণ কি আছে এডাল এচি আৰু আনডাল কি আছে বিডি আমি কি পাই গ'লো দুডাল কৰ্ণ পালোঁ এডাল কৰ্ণ এচি আনডাল কৰ্ণ কি আছে আমাৰ বি ডি আছে ইয়ালৈকেতো ক্লিয়াৰ আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ নে সকলোৰে কনসেপ্টখিনি ক্লিয়াৰ এতিয়া চাওক আপোনালোকে এই যিটো চতুৰ্ভুজ আমি ইয়াত অংকন কৰিছোঁ এই চতুৰ্ভুজটোত কি আছে 4টা কোণো আছে এইটো বি কোণ এইটো চি কোণ এইটো ডি কোণ আৰু এইটো কি কোণ এ কোণ মানে এটা চতুৰ্ভুজত কিমানটা কোণ থাকে বোলে এটা চতুৰ্ভুজত আমি সকলোৱে গম পালোঁ কি এইটো 5 নম্বৰ প্ৰপাৰ্টিজ হ'ব যে এটা চতুৰ্ভুজত কি থাকিব 4টা কোণ থাকিব 4টা কি থাকিব কোণ থাকিব ওকে কোনকেইটা কি কোণ পালোঁ আমি এ কোণ বি কোণ চি কোণ আৰু ডি কোণ আপোনালোকে কোণৰ চিম্বলকেইটা এনেকুৱাকৈ দি ল'ব ঠিক আছে আমি কোণ কেইটা পালোঁ 4টা আমি কোণ পাইছোঁ কোণ এ কোণ বি কোণ চি আৰু কোণ ডি হয়নে ক্লিয়াৰ ইমানখিনিলৈকে এতিয়া এই যিটো মই কোণ 4টাৰ কথা আপোনালোকক ক'লোঁ কোণ 4টাৰ কথা কোৱাতে আপোনালোকে সকলোৱে ধুনীয়াকৈ এটা বস্তু মনত ৰাখক যে যিকোনো চতুৰ্ভুজৰ 4টা কোণৰ মাপ কিমান সদায় 360 ডিগ্ৰী হ'ব যে চতুৰ্ভুজৰ 4টা কোণৰ মাপ কিমান ডিগ্ৰী হ'ব 4টা কোণৰ মাপ হ'ব 360 ডিগ্ৰী একদম ধুনীয়াকৈ মনত ৰাখক মই দেখুৱাই দিছোঁ চাওক লাগে এই যিটো চতুৰ্ভুজ মই ইয়াত অংকন কৰিছোঁ এই চতুৰ্ভুজটো মই ইয়াত যিটো অংকন কৰিছোঁ এই চতুৰ্ভুজটো কি কৰিব পাৰোঁ আমি সমানে দুটা ত্ৰিভুজ বনাই ল'ব পাৰোঁ সমানে দুটা কি কৰিব পাৰোঁ ত্ৰিভুজ বনাব পাৰোঁ এতিয়া ত্ৰিভুজৰ 3টা কোণৰ মাপ আমিতো জানোৱে কিমান 3টা কোণৰ মাপ ত্ৰিভুজৰ বোলে 180 ডিগ্ৰী গতিকে যেহেতু ইয়াত দুটা ত্ৰিভুজ অংকন হৈ গ'ল হ'লনে নহ'ল এইটো যদি আমি ত্ৰিভুজ 1 হিচাপে ধৰোঁ তেতিয়াহ'লে এইটো ত্ৰিভুজ কি 2 নম্বৰ ত্ৰিভুজ হৈ গ'ল এতিয়া 1 নম্বৰ ত্ৰিভুজটোৰ আটাইকেইটা অন্তঃকোণৰ সমষ্টি আমি কিমান পাইছোঁ বোলে 180 ডিগ্ৰী গতিকে এই পিনৰ যিটো 2 নম্বৰ ত্ৰিভুজ পালোঁ আমি এই যিটো 2 নম্বৰ ত্ৰিভুজ পালোঁ এইটোৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে 180 কিমান হ'ব 360 ডিগ্ৰী কাৰ বোলে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি ক্লিয়াৰ ইমানখিনিলৈকে সকলোৰে ক্লিয়াৰ নে কনসেপ্টখিনি সকলোৱে ধুনীয়াকৈ ক্লিয়াৰ কৰিব কোনেও মানে কিবা মানে যতপটকে নাচাব আৰু একদম ভালকৈ চাব কিয়নো একদম ধুনীয়া কনসেপ্টৰ ওপৰত আপোনালোকক ক্লাছ কৰি আছোঁ আৰু বহুত গুৰুত্বপূৰ্ণ হয় মানে টেটত বুলি নহয় যিকোনো এক্সামতে চতুৰ্ভুজৰ কুৱেশ্যন আপোনালোকক দি দিয়ে এতিয়া চাওক আমি কি পঢ়িলোঁ যে এটা চতুৰ্ভুজত 4টা বাহু থাকে তাৰপিছত 4টা শীৰ্ষবিন্দু থাকে দুটা বিপৰীত শীৰ্ষবিন্দু থাকে দুডাল কৰ্ণ থাকে 4টা কোণ থাকে আৰু কোণকেইটাৰ সমষ্টি কিমান থাকে 360 ডিগ্ৰী থাকে ইমানখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ সকলোৰে এতিয়া আপোনালোকে এটা বস্তু বুজিব লাগিব যে এই যিটো আমি চতুৰ্ভুজ অংকন কৰিলোঁ মানে ইয়াতে যিটো চতুৰ্ভুজৰ আমি চিত্ৰ ইয়াত দেখুৱাইছোঁ এই চতুৰ্ভুজটোৰ কিবা নিৰ্দিষ্ট নাম আছে নেকি নাইবা চতুৰ্ভুজক আমি মানে কিবা কিবি ভাগত ভগাইছোঁ নেকি আমি সেই সম্পৰ্কে এতিয়া আলোচনা কৰিম আপোনালোকে ধুনীয়াকৈ সকলোৱে চাব চতুৰ্ভুজৰ ভাগ আপোনালোকে লিখি ল'ব পাৰে যে ক্লাছিফিকেশ্যন অফ কোৱাড্ৰিলেটাৰেলছ আপোনালোকে ধুনীয়াকৈ লিখি ল'ব
আখৰবিলাক বাৰু বেয়া দিয়ক ক্লাছিফিকেশ্যন অফ কোৱাড্ৰিলেটাৰেল আমি কি কৰিম এতিয়া এই যেটো আমি চতুৰ্ভুজৰ কথা আমি কৈ আছো চতুৰ্ভুজৰ প্ৰকাৰ ঠিক আছে কি পঢ়িম এতিয়া আমি চতুৰ্ভুজৰ প্ৰকাৰখিনি পঢ়িম মানে চতুৰ্ভুজ কিমান প্ৰকাৰৰ ঠিক আছে প্ৰকাৰ এতিয়া প্ৰথম কথা যেতিয়া আমি চতুৰ্ভুজৰ কথা কম ঠিক আছে ভালকে শুনিব একদম মনোযোগেৰে শুনিব আপোনালোকে যেতিয়া আমি চতুৰ্ভুজৰ কথা কম তেতিয়া পোন প্ৰথমে আমাৰ মনলৈ অহা মানে যেটো শেপ বা যেটো চিত্ৰ হেতু আমাৰ কি থাকিব সদায় বৰ্গ হয়নে এতিয়া এই বৰ্গ বুলি কোৱাৰ লগে লগে আপোনালোকে কি বুজি পাইছে নাইবা আপোনালোকৰ মনত কি ধাৰণা আহিছে যে যেতিয়া আপোনালোকে বৰ্গ বুলি মনতে উচ্চাৰণ কৰিছে তেতিয়া নিশ্চয়কৈ আপোনালোকে সকলোৱে এটা বস্তু গমেই পাইছে যে বৰ্গ হৈছে কি চাৰিটা বাহুৰে আৱৰি থকা এটা বন্ধ আকৃতিৰ চিত্ৰ কিন্তু সেই বন্ধ আকৃতিৰ চিত্ৰটোৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে যেনে চাৰিটা বাহু মানে বৰ্গৰ চাৰিটা বাহু সমান হ'ব লাগিব ঠিক আছে বৰ্গৰ চাৰিটা বাহু সমান হ'ব লাগিব আৰু চাৰিটা বাহু সমান হ'লেই নহ'ব চাৰিটা কোণৰ মাপ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে কি কম আমি এই চিত্ৰটো কি বুলি কম এটা বৰ্গ বুলি কম মানে এই যদি আমি এ বি সি ডি এই যেটো বৰ্গ ইয়াত আমি অংকন কৰিছো এই বৰ্গটোৰ এ বি বাহুডাল যিমান দীঘল মানে এ বি বাহুডালক যদি আমি এ মানে দৈৰ্ঘ্য হিচাপে ধৰো তাৰ পিছত এ সি ডালকো আমি কি বুলি ধৰিব লাগিব এ বুলি ধৰিব লাগিব সি ডি বাহুডালকো আমি এ দিব লাগিব আৰু বি ডি বাহুডালকো আমি কি কৰিব লাগিব এ বাহু বা এ দৈৰ্ঘ্যৰ বাহু হিচাপে আমি কি কৰিব লাগিব ইয়াক নামাকৰণ কৰিব লাগিব কাৰণটো কিয় যে এই যেটো আমি বৰ্গ ইয়াত অংকন কৰিছো এই বৰ্গটোৰ কি হ'ব চাৰিওডাল বাহু সমান লগতে চাৰিওটা কোণ সমান আৰু কিমান ডিগ্ৰী হ'ব যে 90 ডিগ্ৰীৰ কোণ হ'ব অৰ্থাৎ প্ৰতিটো কোণ কি হ'ব এক সমকোণ কি হ'ব ওকে এতিয়া আপোনালোকে ধুনীয়া কেনেকৈ লিখিব পাৰে মই কৈ দিছো কৈ থাকতে আপোনালোকে লিখি ল'ব যে চাৰিটা বেলেগ বেলেগ বাহুৰে আৱৰি থকা বন্ধ আকৃতিৰ চিত্ৰ আমি কি বুলি কম বৰ্গ বুলি কম কিন্তু সেই বৰ্গ হ'ব লাগিলে কি হ'ব লাগিব তাৰ চাৰিওটা বাহুৰ মাপ সমান হ'ব লাগিব আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী অৰ্থাৎ এক সমকোণকে হ'ব লাগিব ওকে ইমানখিনিলৈকে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ সকলোৰে আমি গম পালো বৰ্গ কি এতিয়া এই যেটো বৰ্গ আমি ইয়াত অংকন কৰিছো এই বৰ্গটোৰ যদি আমাক কেতিয়াবা এনেকুৱাকে কয় যে বৰ্গৰ আমি পৰিসীমা কেনেকৈ উলিয়াম ইয়াৰ যেটো পৰিসীমা মানে পেৰিমিটাৰছ ন এই পৰিসীমাটো আমি কেনেকৈ উলিয়াম চাওক পৰিসীমা মানে এইটো যেটো আমাৰ চাৰিও সাইডৰ যিখিনি ঠাই এইখিনিক আমি কি বুলি কম পৰিসীমা বুলি কম এতিয়া এই চাৰিওফালৰ ঠাইখিনি আমি কেনেকৈ জুখিম ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান বোলে এ দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান বোলে এ দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব এইখিনিও এ আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰত্ব এ দূৰত্ব মানে আমি কিমান গম পালো যে গোটেইখিনি আমি এ কে যদি যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম এ চাৰিবাৰ যোগ কৰিব লাগিব মানে এ প্লাছ এ প্লাছ এ প্লাছ এ হয়নে নহয় আমি কি পালো এইটো পালো ইয়াৰ পৰিসীমা কিন্তু আমি এনেকৈ লিখিলে কি হ'ব আমাৰ কি সময়বিলাক বহুত দীঘলীয়া হৈ থাকে হয়নে নহয় গতিকে আমি বৰ্গৰ যেটো পৰিসীমা মই এনেকৈ পি বুলি লিখি দিছোঁ পেৰিমিটাৰ আপোনালোকে পৰিসীমা বুলি লিখিব বৰ্গৰ পৰিসীমা আমি কেনেকৈ উলিয়াম আমি লিখিম যে 4a ওকে বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়াই 4a মানে 4 পূৰণ বাহু আপোনালোকে তেনেকুৱাকৈ লিখিব পাৰে বৰ্গৰ পৰিসীমা সমান কি হ'ব 4 পূৰণ বাহু হ'ব ঠিক আছে ক্লিয়াৰ ইমানখিনিলৈকে এতিয়া বৰ্গৰ যদি আমাক এৰিয়া উলিয়াব দিয়ে বৰ্গৰ যদি আমাক কালি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কালি উলিয়াম তো বৰ্গৰ কালি উলিয়াব লাগিলে আপোনালোকে সূত্ৰটো মনত ৰাখিব ইয়াৰ যেটো আমি এ পাইছো এ মানে কি গোটেইখিনিতো সমানে গোটেইকেইটা বাহু এ হয়নে নহয় এই এটোক আমি কি কৰিব লাগিব বৰ্গ কৰি দিব লাগিব মানে বাহুটোক আমি কি কৰিব লাগিব বৰ্গ কৰি দিব লাগিব তেতিয়া আমি কি পাই যাম বৰ্গৰ কি পাম কালি পাই যাম এৰিয়া পাই যাম তো এৰিয়া অফ স্কুৱেৰ বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব এ স্কুৱেৰ মানে বাহু স্কুৱেৰ গতিকে ধুনীয়াকৈ আপোনালোকে এই সূত্ৰটো মনত ৰাখিব দুয়োটা সূত্ৰ ইম্পৰ্টেণ্ট হয় আপোনালোকক ইয়াৰ ওপৰত কুৱেশ্যন দিয়া হ'ব এতিয়া আমি জাষ্ট কনচেপ্টখিনি আজি যিহেতু পঢ়ি যাম এতিয়া বৰ্গৰ পিছত আমি কোনটো শেপছৰ বিষয়ে আলোচনা কৰিম 2 নম্বৰ শেপছটো হৈছে আয়ত যেটো অতিকে গুৰুত্বপূৰ্ণ হয় আমাৰ বাবে ঠিক আছে আয়ত ৰেক্টেংগল এতিয়া এই যেটো ৰেক্টেংগুলৰ আকৃতি কেনেকুৱা যে ৰেক্টেংগুলৰ আকৃতি হৈছে এনেকুৱা যে ইয়াৰ বাহু কেইটা কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব ঠিক আছে ৰেক্টেংগুলৰ আকৃতি কেনেকুৱা যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ঠিক আছে এই যি বিপৰীত বাহু মানে কি এডালৰ বিপৰীতে এইডাল গৈছে তো এই বাহুডাল কি হৈছে সমান লগতে
কি হ'ব লাগিব সমান্তৰালকৈ যাব লাগিব এইডাল যিমান দীঘলকৈ আমি আঁকিম এইডালো আমি সিমান দীঘলকৈ আঁকিব লাগিব লগতে কি দুডাল কি সৰল ৰেখা আঁকিব লাগিব প্লাছ সমান্তৰাল সৰল ৰেখা ঠিক আছে মানে ইয়াৰে এইখিনিৰ দূৰত্ব যিমান হ'ব এইখিনিৰ দূৰত্ব কি হ'ব লাগিব সিমানেই হ'ব লাগিব তেতিয়াহে আমি তাক কি বুলি ক'ম আয়ত বুলি ক'ম আৰু ইয়াৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব লাগিব 90 ডিগ্ৰীকৈ হ'ব লাগিব ঠিক আছে আয়তৰ প্ৰতিটো কোণৰ মাপ কিমান 90 ডিগ্ৰী আৰু আয়তক আমি কেনেকৈ মুখস্থ ৰাখিম যে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ঠিক আছে আৰু প্ৰতিটো কোণৰ মাপ কিমান 90 ডিগ্ৰী তাকে আমি কি বুলি ক'ম আয়ত বুলি ক'ম এতিয়া এই আয়তটো যে আমি পঢ়িলোঁ বা আয়তটোৰ বিষয়ে আমি যিখিনি কথা গম পালোঁ এতিয়া আয়তৰো যদি আমাক পৰিসীমা উলিয়াব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ পৰিসীমা উলিয়াম ধৰি লওক এইটো এ বি চি আৰু ডি এইটো কি ৰেক্টেংগুল এ বি চি ডি ৰেক্টেংগুল এতিয়া এ বি চি ডি ৰেক্টেংগুলৰ যদি আমি পেৰিমিটাৰ উলিয়াব লাগে যদি আমি পৰিসীমা উলিয়াব লাগে তেতিয়াহ'লে আমি কি প্ৰথমে আমি এ বি যোগ কৰিব লাগিব এ বি যোগ কি হ'ব বি ডি হয়নে নহয় নেক্সট কি যোগ কৰিম আমি চি ডি নেক্সট আমি কি যোগ কৰিম এ চি হয় এইকেইটা যোগ কৰিলে আমি কিমান পাম এইকেইটা যোগ কৰিলে আমি পাম ৰেক্টেংগুলৰ পেৰিমিটাৰ এতিয়া এই মেখা ইমানকৈ যোগ কৰি থকাতকৈ চাওক আপোনালোকে ইয়াত এ বিডাল যিমান দীঘল চি ডিডালতো সিমানেই দীঘল হয়নে নহয় মানে এ বিৰ দৈৰ্ঘ্য যিমান বা এ বিৰ দূৰত্ব যিমান চি ডিৰো সিমানে গতিকে এই যদি এ বিডালক যদি আমি এ হিচাপে ধৰোঁ তেতিয়াহ'লে চি ডিডালকো আমি কি এ ধৰিব পাৰিম নে নোৱাৰিম নিশ্চয়কৈ পাৰিম হয়নে নহয় বা এইখিনিক যদি আমি দৈৰ্ঘ্য হিচাপে ধৰোঁ এল বুলি ধৰোঁ তেতিয়াহ'লে আমি কি এইডালকো কি এল বুলিয়ে ধৰিম অ'কে কাৰণ কি দৈৰ্ঘ্যটোতো সমান থাকিব লাগিব তেতিয়াহে আয়ত হ'ব আৰু এই যিটো প্ৰস্থ এই প্ৰস্থটো কি সমান মানে কি ইয়াৰ যদি আমি ৱেইটটো এনেকৈ ধৰোঁ তো মানে এইটো যদি আমি ডব্লিউ হিচাপে ধৰোঁ এইটো কি ডব্লিউ হিচাপে ধৰিব লাগিব এতিয়া চাওক কি পাইছোঁ আমি দুটা ডব্লিউ দুটা এল মানে কি এনেকৈ যদি আমি লিখিম এল যোগ ডব্লিউ এনেকৈ লিখাতকৈ আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ আমি কি লিখিব পাৰোঁ দিশ যোগ প্ৰস্থ এইটো কি হ'ব আয়তৰ পৰিসীমা হ'ব আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব আয়তৰ পৰিসীমা উলিওৱা সূত্ৰ কোনটো 2 পূৰণ দিশ যোগ প্ৰস্থ অ'কে ক্লিয়াৰ ইমানখিনিলৈকে কনচেপ্টখিনি ক্লিয়াৰ সকলোৰে কনচেপ্টটো ক্লিয়াৰ নে একদম ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰি যাব যাতে আপোনালোকৰ কাৰো ৰৈ নাযায় চাওক আয়তৰ আমি কি গম পালোঁ পৰিসীমা উলিওৱা সূত্ৰ গম পালোঁ যে 2 পূৰণ দিশ যোগ প্ৰস্থ এতিয়া এই আয়তটোৰ যদি আমাক কালি উলিয়াব দিয়ে এৰিয়া অফ ৰেক্টেংগুল তো তেতিয়া আমি কেনেকৈ লিখিম তো আয়তৰ কালি কেনেকৈ উলিয়াব আয়তৰ কালি উলিওৱা সূত্ৰটো আপোনালোকে একদম ধুনীয়াকৈ মনত ৰাখক যে ইয়াৰ যিটো দিশ আৰু ইয়াৰ যিটো প্ৰস্থ এই দুটা যেতিয়া আপোনালোকে পূৰণ কৰি দিব তেতিয়া আপোনালোকে পাই যাব দিশ পূৰণ প্ৰস্থ ঠিক আছে কি ক'লোঁ আয়তৰ কালি উলিওৱা সূত্ৰটো কি ক'লোঁ মই আপোনালোকক দিশ পূৰণ প্ৰস্থ তেতিয়া আপোনালোকে কি পাই যাব আয়তৰ কালি হৈ যাব ঠিক আছে ক্লিয়াৰ বৰ্গৰ কালি কেনেকৈ উলিওৱা আছিল এ স্কুৱেৰ আয়তৰ কালি কেনেকুৱা ওলাইছে বোলে এল ইনটু ডব্লিউ নেক্সট আমি যদি বৰ্গৰ পেৰিমিটাৰ চাওঁ 4a নেক্সট ৰেক্টেংগুলাৰ যদি আমি পেৰিমিটাৰ চাওঁ 2 ইনটু এল প্লাছ ডব্লিউ ঠিক আছে ইমানখিনিলৈকে কনচেপ্টটো ক্লিয়াৰ এতিয়া নেক্সট যিটো শেপছ আমি তালৈকে আগবাঢ়িছোঁ 3 নম্বৰত আমি কি পঢ়িম ট্ৰেপিজিয়ামৰ বিষয়ে পঢ়িম ট্ৰেপিজিয়াম আচলতে কি ঠিক আছে তো এইবাৰ আমি পঢ়িছোঁ ট্ৰেপিজিয়ামৰ বিষয়ে চাওক এই যিটো ট্ৰেপিজিয়াম এই ট্ৰেপিজিয়াম বুলি ক'লে আমাৰ মনলৈ কেনেকুৱা ধৰণৰ চিত্ৰটো আহে যে ট্ৰেপিজিয়াম বুলি কোৱাৰ লগে লগে আপোনালোকে সকলোৱে মনত ৰাখিব ইয়াৰ দুডাল বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব সমান হ'ব লাগিব বুলি কোনো ধৰণৰ কথা নাই দুডাল বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব আৰু কি বুলি ক'ব লাগিব এই যি সমান্তৰাল বাহু আমি পাইছোঁ এজোৰ আৰু ইয়াৰ যি বিপৰীত বাহু মানে ইয়াৰ যিবোৰ বিপৰীত বাহুবোৰ কি হ'ব লাগিব বিপৰীত বাহুবোৰ এনেকুৱা ধৰণৰ হ'ব লাগিব মানে যদি আমি ডেফিনেশ্যন হিচাপে কওঁ তেতিয়াহ'লে আমি এনেকৈ ক'ব লাগিব যে যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তাকে আমি কি বুলি ক'ম ট্ৰেপিজিয়াম বুলি ক'ম ঠিক আছে তো এজোৰ বিপৰীত বাহু কি এইজোৰ যিডাল মানে এই যদি আমি এ বি বুলি ধৰোঁ আৰু এইডাল যদি আমি চি ডি হিচাপে ধৰোঁ তেতিয়াহ'লে কি এ বি আৰু চি ডি কি হ'ব লাগিব পেৰেলেল হ'ব লাগিব এ বি পেৰেলেল কি হ'ব লাগিব চি ডি হ'ব লাগিব এইটো বস্তু কি হ'ব লাগিব ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত হ'বই লাগিব ঠিক আছে ক্লিয়াৰ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ নে সকলোৰে যে যেতিয়া ট্ৰেপিজিয়াম হ'ব লাগিব ট্ৰেপিজিয়ামৰ বিপৰীত বাহুখিনি কি হ'ব লাগিব সদায় সমান হ'ব লাগিব ঠিক আছে বুজি পালে আপোনালোকে এতিয়া চাওক ধুনীয়াকৈ কৈ আছোঁ এই ট্ৰেপিজিয়ামত আপোনালোকক যেতিয়াই ট্ৰেপিজিয়ামৰ কুৱেশ্যন দিব তেতিয়া আপোনালোকক দেখিব যে এনেকুৱাকৈ এডাল ইয়াত উচ্চতা দি দিব বা মাজতো কেতিয়াবা দিব পাৰে মানে ট্ৰেপিজিয়ামৰ যেতিয়া আপোনালোকে
কালি নাইবা পৰিসীমা উলিয়াব তেতিয়া আপোনালোকৰ সেই এইচটোৰ বহুত মানে প্ৰয়োজন হৈ পৰিব যেতিয়া আপোনালোকে এই ট্ৰেপেজিয়ামটোৰ পেৰিমিটাৰ উলিয়াব যেতিয়া এই ট্ৰেপেজিয়ামটোৰ আপোনালোকে পৰিসীমা উলিয়াব তেতিয়া আপোনালোকে কি কৰিব লাগিব ট্ৰেপেজিয়ামৰ পৰিসীমা মানে কি এ বি চি ডি গোটেইকেইটা বাহু যোগ কৰিব লাগিব এইটো বাৰু তাত বেলেগ অপশ্যন নাই হয় নে নহয় তো আপোনালোকে এ বাহু যোগ বি বাহু যোগ চি বাহু যোগ ডি বাহু গোটেইকেইটা বাহু পেৰিমিটাৰত কি কৰিব লাগিব যোগ কৰিব লাগিব কিন্তু যেতিয়া আপোনালোকে ট্ৰেপেজিয়ামৰ কি উলিয়াব এৰিয়া উলিয়াব তেতিয়া আপোনালোকে কি কৰিব লাগিব হাফ পূৰণ এই সমান্তৰাল বাহু দুটাৰ যোগফল আপোনালোককতো দিয়া থাকিব কুৱেশ্যনত সমান্তৰাল বাহু দুটাৰ যোগফলটো যোগ কৰিব লাগিব এ প্লাছ বি তাৰপিছত আপোনালোকে ইয়াৰ লগত পূৰণ কৰিব লাগিব এইচ মানে এই উচ্চতাটো কি কৰিব লাগিব ইয়াৰ লগত পূৰণ কৰিব লাগিব তেতিয়া আপোনালোকে কি পাই যাব ট্ৰেপেজিয়ামৰ কালি পাই যাব ঠিক আছে ক্লিয়াৰকে মনত ৰাখিব আপোনালোকে ট্ৰেপেজিয়ামৰ কালি কি হাফ ইনটু এ প্লাছ বি ইনটু এইচ এ প্লাছ বি মানে কি সমান্তৰাল বাহুযোৰৰ যোগফল ঠিক আছে ক্লিয়াৰ ইমানখিনিলৈকে সকলোৰে ক্লিয়াৰ এটা নেক্সট ষ্টেপটোলৈ আহিছোঁ আমি নেক্সট চিত্ৰটোলৈ আহিছোঁ নেক্সট চিত্ৰ আমি কি পাম ট্ৰেপেজিয়ামৰ পিছত আমি কি পাম সামন্তৰিক ঠিক আছে সামন্তৰিক পেৰালেলগ্ৰাম সামন্তৰিক এতিয়া সামন্তৰিকৰ বিষয়ে আমি পঢ়িম সামন্তৰিক আচলতে কি বস্তু ঠিক আছে এই সামন্তৰিকৰ কথা কোৱাতে আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব মানে ট্ৰেপেজিয়াম হ'ব লাগিলে ইয়াৰ এজৰ বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব কিন্তু সামন্তৰিক হ'ব লাগিলে ইয়াৰ কি হ'ব লাগিব দুয়োজৰ বাহুৱে কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব মানে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণৰ মাপ কি হ'ব 90 ডিগ্ৰী নহয় তাক আমি কি বুলি ক'ম সামন্তৰিক বুলি ক'ম কিন্তু সামন্তৰিকৰ আপোনালোকে মনত ৰাখিব যিবোৰ বিপৰীত মানে কোণ বিপৰীত কোণবোৰ সদায় সমান ঠিক আছে যদি আমি এইটো এ বি চি ডি নামেৰে নামাকৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ এ বি বিপৰীত ফালে কোনটো আছে চি ডি আছে তো এই বিপৰীত বাহুবোৰ কি হ'ব এতিয়া সমান হ'ব বা এ চিৰ বিপৰীতে কি আছে বি ডি আছে এই বাহুবোৰ কি হ'ব সমান লগতে সমান্তৰাল হ'ব কিন্তু প্ৰতিটো কোণৰ মাপ কি 90 ডিগ্ৰী নহয় কিন্তু ইয়াৰ যিবোৰ বিপৰীত কোণ বিপৰীত শীৰ্ষ কোণ এইবোৰ আপোনালোকে চাওক ধুনীয়াকৈ দেখিব কি হ'ব সমান সমান হ'ব মানে এৰ যিমান ডিৰো সিমান চিৰ যিমান বিৰো সিমান আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব সামন্তৰিকৰ কি হ'ব দুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু বিপৰীত কোণবোৰ কি হ'ব সদায় সমান হ'ব ইয়াত আপোনালোকে ধুনীয়াকৈ এনেকৈ লিখিব পাৰে এ বি পেৰালেল চি ডি তাৰপিছত এ চি পেৰালেল কি আছে বি ডি আছে ওকে ক্লিয়াৰ ইমানখিনিলৈকে তো ক্লিয়াৰ কাৰ কথা কৈ আছোঁ আমি এইটো কৈ আছোঁ কাৰ কথা সামন্তৰিকৰ কথা এতিয়া এই সামন্তৰিকক যদি আমি কাটিব দিওঁ সমানে যিডাল কৰ্ণৰ কথা কোৱাতে মোৰ ধুনীয়া কথা এটা মনত পৰিছে যে সামন্তৰিকৰ যিটো সামন্তৰিকৰ কৰ্ণই কি কৰে ইয়াৰ যিটো মধ্যবিন্দু একদম মাজত স্থাপন কৰি দিয়ে ঠিক আছে ইয়াৰ যিটো মধ্যবিন্দু বা কটাকটি বিন্দু সেইটো একদম মাজত স্থাপন কৰে আৰু কৰ্ণডালক কি কৰে সমানে দ্বিখণ্ডিত কৰি দিয়ে দুইডাল কৰ্ণকে কি কৰে সামন্তৰিকে সমানে দ্বিখণ্ডিত কৰি দিয়ে ঠিক আছে এতিয়া আপোনালোকে চাওক যে কি বুলি কয় এই যিটো সামন্তৰিকৰ কথা আমি পাতি আছোঁ সামন্তৰিকৰ যদি আমি এৰিয়া উলিয়াওঁ সামন্তৰিকৰ যদি আমি কালি উলিয়াওঁ তেতিয়াহ'লে সামন্তৰিকৰ কালি আমি কেনেকৈ উলিয়াম ইয়াত ডাইৰেক্ট যিডাল ধৰি লওক ভূমি আৰু এই যিডাল উচ্চতা বা এই যিডাল কি বুলি কয় প্ৰস্থ থাকিব এইডাল আপোনালোকে ল'ব পাৰে সামন্তৰিকৰ কালি ইমান বেছি টান নহয় ধুনীয়াকৈ ওলাই যাব বি ইনটু এইচ আপোনালোকে পূৰণ কৰি দিব তাৰপিছত আপোনালোকে সামন্তৰিকৰ কি পাই যাব কালি পাই যাব বা পেৰিমিটাৰো সহজে হয় আপোনালোকে জাষ্ট এইটো কি বুলি কয় ৰেক্টেংগুলাৰ নিচিনা প্ৰায় যিহেতু একেই গতিকে 2 পূৰণ আপোনালোকে ইয়াত লিখি দিব কি বুলি কয় বি ইনটু এইচ বি প্লাছ এইচ অ'কে ক্লিয়াৰ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ যে আমি কি পালোঁ এইটো পেৰালেলগ্ৰাম ন তো পেৰালেলগ্ৰামৰ মানে সামন্তৰিকৰ কি হ'ব এৰিয়া বুলি কোৱাৰ লগে লগে আমি লিখিব লাগিব বি ইনটু এইচ আৰু পেৰিমিটাৰ বুলি কোৱাৰ লগে লগে আমি লিখিব লাগিব 2 পূৰণ বি প্লাছ এইচ ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ লাষ্টটোলৈ আহিছোঁ আমি একেবাৰে লাষ্ট শেপছ এইটো শেপছ কি আছে ৰম্বাছ অতিকে গুৰুত্বপূৰ্ণ হয় ঠিক আছে এইবাৰ আমি কি পঢ়িম ৰম্বাছৰ বিষয়ে পঢ়িম আৰু ৰম্বাছটো কি বহুত গুৰুত্বপূৰ্ণ ঠিক আছে ৰম্বাছ গৰম ধৰি গ'লোঁ আজি এই যিটো ৰম্বাছ এই ৰম্বাছ বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনলৈ কি ভাৱ আহিছে যে ৰম্বাছ হ'ব লাগিলে কি যে যদি এটা চতুৰ্ভুজৰ আটাইকেইটা বাহুৰ মাপ সমান কিন্তু কোণকেইটা সমান নহয় তাক আমি কি বুলি ক'ম ৰম্বাছ বুলি ক'ম যেনে আপোনালোকে চাব এডাল বাহু যদি আমি এনেকৈ আঁকিছোঁ এডাল বাহু যদি আমি এনেকৈ আঁকিছোঁ আন এডাল বাহু যদি আমি এনেকৈ আঁকিছোঁ আৰু এডাল বাহু যদি এনেকৈ আঁকিছোঁ এতিয়া এই যিটো শেপছ ইয়াত মানে হৈ গ'ল অকা এটোক আমি কি বুলি ক'ম ৰম্বাছ বুলি ক'ম মানে এ বি চি ডি ইয়াৰ কি আটাইকেইটা বাহুৰ মান সমান মানে এইডাল যদি এইডাল এ তো এইডালো এ হ'ব ঠিক আছে তো ৰম্বাছৰ আটাইকেইটা বাহু সমান গতিকে যিহেতু আটাইকেইটা বাহু সমান গতিকে ইয়াৰ যদি আমি পেৰিমিটাৰ উলিয়াব লাগে তেতিয়াহ'লে আমি কি লিখিব পাৰিম 4 লিখিব পাৰিম ইয়াতো পাৰিম নে নোৱাৰিম
ৰম্বাছৰো পৰিসীমা আমি কি লিখিব পাৰোঁ 4 লিখিব পাৰোঁ বৰ্গৰ নিচিনা একেই কিন্তু যেতিয়া আমি ৰম্বাছৰ কালি উলিয়াম ৰম্বাছৰ যেতিয়া আমি কালি উলিয়াম এৰিয়া উলিয়াম তেতিয়া কিন্তু আমি a স্কয়াৰ কৰি দিলে নহ'ব ঠিক আছে কি কৰিব লাগিব চাওক যে ৰম্বাছৰ কালি উলিয়াব লাগিলে আপোনালোকে প্ৰথমে এই যিডাল ইয়াৰ কৰ্ণৰ কথা ভাবিব লাগিব বা কৰ্ণৰ কথা আপোনালোকৰ মনলৈ আহিব লাগিব ৰম্বাছৰ এইডাল কৰ্ণ a d যিডাল কৰ্ণ এই কৰ্ণডালক আপোনালোকে d1 হিচাপে ল'ব আৰু এইডাল c আৰু b যিডাল কৰ্ণ এইডাল কি হ'ব d2 হিচাপে ল'ব লাগিব মানে কৰ্ণ দুডালৰ ইয়াতে বহুত কাম আছে ঠিক আছে কেনেকৈ কাম আছে ইয়াৰ যেতিয়া আমি কালি উলিয়াম তেতিয়া আমি এই কৰ্ণ দুডালৰ কথা ৰম্বাছত আহি যাব কেনেকৈ আমি পাম যে হাফ পূৰণ d1 ইনটু d2 যেতিয়া আপোনালোকে কৰি দিব তেতিয়া ৰম্বাছৰ কি পাই যাব কালি পাই যাব ঠিক আছে বা ক্ষেত্ৰফলটো পাই যাব এতিয়া থুলমূলকৈ আপোনালোকে নিশ্চয়কৈ গোটেইখিনি শেপছৰ বিষয়ে খুব সুন্দৰ এটা ধাৰণা নিশ্চয়কৈ পালে আৰু এই গোটেইকেইটা শেপছৰ ওপৰতে মই খুব ধুনীয়া ধুনীয়া কেইটামান কুৱেশ্যনৰ লগতে বহুখিনি মানে গুৰুত্বপূৰ্ণ কথা মই পুনৰ আপোনালোকলৈ আগবঢ়াম কিন্তু এটা ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি বুজোৱা যিহেতু সম্ভৱ নহয় আজি জাষ্ট মই আপোনালোকক চতুৰ্ভুজ সম্পৰ্কে এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিছিলোঁ বা যত্ন কৰিছোঁ যে চতুৰ্ভুজ কেনেকুৱা হয় বা চতুৰ্ভুজত কি কি প্ৰকাৰ আমি পাওঁ বা চতুৰ্ভুজৰ যিখিনি গুণ বা ধৰ্ম সেইখিনি কেনেকুৱা এইখিনি মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ অহা ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ থাকিব আপোনালোকৰ বাবে মানে এই চতুৰ্ভুজৰে বহুখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি অহা ভিডিঅ'টোত কৰিবলৈ যত্ন কৰিম ৰম্বাছৰ হওক নাইবা কি বুলি কয় সামন্তৰিক ট্ৰেপেজিয়াম আয়ত বৰ্গ গোটেইকেইটাৰে খুব ধুনীয়া ধুনীয়া আমি প্ৰশ্নসমূহ কৰি যাম যাতে আমাৰ টেটত কাৰো কমপ্লেইন নাহে যে এইটো বস্তু আমি শিকা নাছিলোঁ ঠিক আছে গোটেইখিনিয়ে শিকিম যিখিনি মানে টেটৰ বাবে লাগতিয়াল ঠিক আছে টেটৰ লগতে অন্য এক্সামৰ বাবেও লাগতিয়াল হ'ব যেনে অসম পুলিচৰ বাবে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে বা নাইবা যদি আপোনালোকে ৰেলৱেৰ বাবে চাইছে SSC GDৰ বাবে চাইছে তাতো এইখিনি ইম্পৰ্টেণ্ট ঠিক আছে একদম ধুনীয়াকৈ মাথো সকলোৱে ভিডিঅ'খিনি চাব আৰু মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক ভালকৈ বা সহজ ভাষাত বুজাই দিবলৈ যত্ন কৰিম মাথো আপোনালোকে কোন এই বস্তু যিখিনি ভিডিঅ' আগবঢ়াইছোঁ ভিডিঅ'খিনি ভালকৈ চাব অহাকালিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব চতুৰ্ভুজৰ ছেকেণ্ড পাৰ্ট আপোনালোকৰ মাজলৈ লৈ আহিম আজি ফাৰ্ষ্ট পাৰ্টটোত জাষ্ট ইন্ট্ৰডাকশ্যনখিনি দি দিছোঁ আৰু গতিকে আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ অলৰেডি বহুত দীঘলীয়া হ'লেই হয়নে গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে সকলোৱে জনাব যদি আপোনালোকৰ অকণমান হ'লেও ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে যিসকলে এইবাৰ অসম টেটৰ প্ৰস্তুতি চলাই আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব কিয়নো যেতিয়া নতুন নতুন ভিডিঅ' আহিব তেতিয়া আপোনালোকৰ মোবাইলত আটাইতকৈ সোনকালে পাব তেতিয়াহে হয়নে নহয় আৰু এতিয়াতো আপোনালোকলৈ ডেইলি দুটা ভিডিঅ' আহিছে ৰাতিপুৱা এটা গধূলি এটা হয়নে ৰাতিপুৱা আপোনালোকলৈ কি আহিছে মক টেষ্ট আহি আছে মক টেষ্ট অলৰেডি 6টা মক টেষ্ট পাৰ হৈ গ'ল মানে 60টা কুৱেশ্যন আপোনালোকলৈ দিয়া হৈ গ'ল প্ৰতিটো মক টেষ্টত 10টা কুৱেশ্যন থাকে গতিকে গোটেইকেইটা কুৱেশ্যন আপোনালোকে এটেম্প কৰিব নিজে কিমানখিনি পাৰে তাৰ বাবে নিজক জুখি চাব আৰু ধুনীয়াকৈ ভিডিঅ'কেইটা চাই কিনে কুৱেশ্যনখিনি পাৰিলে আপোনালোকে লিখি থৈ গুচি যাব ঠিক আছে আৰু প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ 30ৰ ভিতৰত 30 পাবলৈ সক্ষম হ'ব যদি আপোনালোকে ভালকৈ ক্লাছসমূহ কৰি যায় গতিকে আজিলৈ আৰু সকলোকে এৰিছোঁ লগ পাম অহাকালি পুনৰ অন্য এটা নতুন আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ বাই বাই জয় আয়ুষ